গুড মৰ্নিং সকলোকে স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ। আজি এটা নতুন ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিছোঁ, যিটো আমাৰ অসমত ধাৰাসাৰ নেৰানেপেৰা বৰষুণৰ ফলত যিটো আমাৰ কৃত্ৰিম বানপানীৰ সৃষ্টি হৈছে। অকল গুৱাহাটী মহানগৰ বুলিয়েই নহয়, মই ভাবোঁ যে অসমৰ বিভিন্ন প্ৰান্তত, অসমৰ চুকে কোণে যিটো ধাৰাসাৰ বৰষুণৰ ফলত এটা বানপানীৰ সৃষ্টি হৈছে। আৰু তেনেকুৱা বৰপেটা ডিষ্ট্ৰিক্টৰ বহৰী বজাৰৰ আজি এই অৱস্থা। আজি সাপ্তাহিক বজাৰৰ মানুহে আজি কেনেকৈ বজাৰ কৰিব এটা চিন্তাত তেওঁলোকে চিন্তিত হৈছে। আৰু বজাৰ কমিটিয়ে আজি অসহায় অৱস্থা, কাৰণ এনেকুৱা নেৰানেপেৰা বৰষুণৰ ফলত তেওঁলোকৰ যিখিনি ড্ৰেইনৰ ব্যৱস্থা আছিল সেইখিনি আজি অসহায় অৱস্থা। আজি গোটেই বজাৰ এনেকুৱা আপোনালোকে দৃশ্য দেখিবলৈ পাইছে, গাড়ী স্তব্ধ, বানপানী, এনেকুৱা মানুহবিলাক এনেকৈ খোজকাঢ়ি গৈ আছে। কোনো চব্জিৰ দোকান বা স্থায়ী দোকানবিলাক কৰিব পৰা নাই, এনেকুৱা পানী অৱস্থা। গতিকে আপোনালোকক কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিছোঁ। এই হ'ল আমাৰ অসমৰ ধাৰাসাৰ বৰষুণৰ ফলত হোৱা বানপানীৰ যিটো প্ৰকোপ বৰষুণ, নেৰানেপেৰা কণ্টিনিউ যোৱা এসপ্তাহৰ পৰা বৰষুণ হৈ আছে। আমাৰ এইটো বৰপেটা ডিষ্ট্ৰিক্টৰ বহৰী বজাৰৰ অৱস্থা। মই কিছু দৃশ্য দেখাবলৈ চেষ্টা কৰিম আপোনালোকক, যেনেকুৱা অৱস্থাত মানুহে কেনেকৈ আজি এটা বিশাল নামনি অসমৰ এটা ঐতিহ্যমণ্ডিত বজাৰ আৰু আকাৰৰ ক্ষেত্ৰত বহুত ডাঙৰ, বহুত মানুহৰ সমাগম হয়। গতিকে এনেকৈ স্তব্ধ অৱস্থা হৈছে, মানুহ এনেকুৱা গাড়ীবিলাক স্তব্ধ হৈ আছে, মানুহে বজাৰ দোকান পোহৰবিলাক খুলিব পৰা নাই। মই কিছু দৃশ্য আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এই আপোনালোকে চাইছে যে চব্জিৰ দোকানবিলাক কেনেকৈ পানী হৈছে, অকল পানী আৰু পানী। দোকানবিলাক চাইছে আপোনালোকে, মানুহবিলাক এনেকৈ খোজকাঢ়ি আছে। যিটো অৱস্থা নাই আজি মানুহৰ এনেকুৱা বানপানীৰ ফলত, এনেকুৱা চব্জিৰ দোকানবিলাক। ভালে আছ? এইটো কিছু দৃশ্য মই আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। আপোনালোকে হয়তো অনুভৱ কৰিব পাৰিব যে বহৰী বজাৰৰ কেনেকুৱা বানপানীৰ ফলত কেনেকুৱা অৱস্থা হৈছে। আজি চব মানুহ আজি স্তব্ধ হৈ পৰিছে। একজনটা পাঠিয়ে দেন নাকি? আপোনালোকে কিছু দৃশ্য চাইছে যে কেনেকুৱা অৱস্থা, যিটো বানপানী হ'ল, বৰষুণৰ বানপানী। আজি মানুহৰ কোনো অৱস্থা নাই, বজাৰ কমিটিৰ কোনো অৱস্থা নাই, তেওঁলোকৰ ড্ৰেইনৰ আজি অসহায় অৱস্থা, পানী যায় তত পোৱা নাই। আৰু জনতা স্তব্ধ হৈছে, এনেকুৱা ডাঙৰ গাড়ীবিলাক, মাল লৈ অহা গাড়ীবিলাক এনেকুৱা অৱস্থাত আহি আছে। কেনেকুৱা পানীত চাইছে আপোনালোকে, পিলপিলিৰ পৰা আৰম্ভ কৰি যথেষ্ট সংখ্যক গাড়ী এনেকৈ চলি আছে। এককাল বানপানী হৈ গৈছে বহৰী বজাৰৰ, এনেকুৱা সাপ্তাহিক বজাৰৰ অৱস্থা। স্থায়ী দোকানবিলাকো স্তব্ধ হৈ গৈছে, এনেকৈ স্থায়ী দোকানবিলাক বন্ধ, খুলিব পৰা নাই। গতিকে প্ৰশাসনৰ পৰা আজি কিবা এটা ব্যৱস্থা গ্ৰহণ কৰিলে নিশ্চয়, বা অসম চৰকাৰৰ পৰা এই বানপানী, যিটো কৃত্ৰিম বানপানীৰ সৃষ্টি হয়, এই বানপানীৰ পৰা যাতে পৰিত্ৰাণ পায় অসমৰ ৰাইজে, যিকোনো বজাৰ টাউন, তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ যাতে অসম চৰকাৰ বা প্ৰশাসনে এটা দায়িত্ব লয়। এই মোৰ বিনম্ৰ অনুৰোধ। আৰু আপোনালোকক মই দৃশ্যখিনি দেখুৱাইছোঁ, আপোনালোকে চাওক কেনেকুৱা অৱস্থা। কণ্টিনিউ বৰষুণৰ ফলত এই অৱস্থা আজি বহৰী বজাৰৰ। ধন্যবাদ। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে, নতুন ভিডিঅ'বিলাক পাই থাকিব, আপোনালোকে কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব চেনেলটো, লাইক কৰিব, কমেণ্ট কৰিব, কেনেকুৱা পালে জনাব। থেংক ইউ। জয় অসম।